স্তব্ধ অসমৰ প্ৰতিজন মানুহ কিয় কৈছোঁ আমি তেনেকুৱাকৈ আজি যি জুবিনদাৰ যি বিয়োগ জুবিনদাৰ বিয়োগত আচলতে কিন্তু এক প্ৰকাৰ সকলোকে কন্দুৱাই গৈছে আৰু মোৰ কেমেৰা সজুৱে পোনপ্ৰথমে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব। আচলতে কিন্তু এনেদৰে কিন্তু যি সজাই নতুন বজাৰ যি শ্বহীদ বেদী প্ৰাংগণত কিন্তু এনেদৰে কিন্তু জুবিন গাৰ্গৰ যি এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হোজাই দি একাংশ স্থানীয় ৰাইজে আজি এনেদৰে কিন্তু তেওঁলোকক যি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু মোৰ সৈতে এগৰাকী ৰাইজ আছে তেখেতৰ কি ক'ব কি কম ক'বলৈ কোনো ভাষা নাই। ভাবিব পৰা নাই কেতিয়াবা যে জুবিন দাই এনেকে আমাক এৰি পেলাই গুচি যাব, কিন্তু জুবিন দা সদায় আমাৰ সংগীতৰ মাজেদিয়ে হওক প্ৰতিটো সময়তে হওক আমাৰ মন্ত্ৰত সদায় থাকিব। জুবিন দা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব। ভাষাৰে বুজাব নোৱাৰি, আজি ভাষাৰে বুজাব নোৱাৰো। এতিয়াও মই তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে আছো, তেখেতক দিব আহিছো, কিন্তু মোৰ মনক মই বুজাব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই বুলি পেলাই। জুবিন দা সদায় আমাৰ মাজত থাকিব, সদায় তেখেতে আমাৰ এটা আদৰ্শ হৈ থাকিব। মোৰ ক'বলৈ ভাষা নাই। সেয়া আছিল মোৰ আন এগৰাকী কিছু কথা কি ক'বা? সঁচাকৈ এটা মৰ্মান্তিক খবৰ, যিটো খবৰ আমি এতিয়া বিশ্বাস কৰিব নোৱাৰো। জুবিন দাক আমি সৰুৰ পৰাই দেখি আহিছো আৰু সৰুৰ পৰা খুব অন্তৰে ভাল পাওঁ। জুবিন দাক জীৱনত কেতিয়াও লগ নাপালো, কিন্তু তেখেতৰ গানবোৰ শুনি তেখেতৰ মানুহজনক অন্তৰকৰণেৰে ভাল পাওঁ। আজি সেই অনাকাংক্ষিত খবৰটো আহিল, আমি খুব বাকৰুদ্ধ হৈ পৰিছো। মানুহজন অসম বা ভাৰতবৰ্ষ বুলি নহয়, সমগ্ৰ বিশ্বতেই বন্দিত এজন শিল্পী। বহু কাম কৰিলে, কম বয়সত তেওঁ বহু কাম কৰি গ'ল। আৰু আজি এই দুৰ্ঘটনাটো নঘটা হ'লে বা এনেকুৱা বেয়া দিনটো নহা হ'লে আৰু কেইবছৰমান জুবিন দাই আৰু ভাল কাম কৰিলেহেঁতেন। আৰু জুবিন গাৰ্গে অসমৰ এজন ব্যক্তি আছিলে যাৰ এটা আহ্বানত হাজাৰ হাজাৰ নতুন প্ৰজন্ম ওলাই আহে। তেখেতক আমি পাগলৰ নিচিনাকৈ আমি ভাল পাওঁ। মানে জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান তুল্য এজন ব্যক্তি আছিলে, যাক আমি হেৰুৱাইছোঁ। আমি আমাৰ আদৰ্শ গুৰুক আজি হেৰুৱাইছোঁ, কিন্তু মৃত্যু চিৰন্তন সত্য মানি ল'বই লাগিব। আৰু জুবিন দাই এটা কথা শিকাই গ'ল, তেওঁ হিৰোৰ নিচিনাকৈ থাকিব বিচাৰিছিলে, নিজকে বাঘ বুলি কৈছিলে, আৰু বাঘৰ দৰেই তেওঁ গুচি গ'ল, কাকো তেওঁ আমনি নকৰিলে। আৰু আমি নতুন প্ৰজন্মই নিজৰ কৰ্মৰাজিৰ জৰিয়তে জুবিন দাক সাৰোগত কৰি আমি আগবাঢ়ি যাম। আৰু জুবিন দাৰ সপোনবোৰতো আৰু সপোন আছে, সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু আগতেও কৈছিলোঁ, আজিও কওঁ, সদায় কওঁ, জয় জুবিন দা, জুবিন দা সদায় অমৰ হওক। কি ক'বা? আজি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল, কি ক'বা? সংগীত জগতত এইটো এটা বৃহৎ ক্ষতি। আৰু মানে এনেকুৱা এজন মানুহ আছিলে, যিজন মানুহ একদম সাধাৰণভাৱে আছিল। তেওঁ যে এজন নাম থকা গায়ক, সেইভাৱে তেওঁ কেতিয়াও থকা নাছিলে। তেওঁ মানে সৰুৰ লগত সৰু হৈ যায়, বুঢ়াৰ লগত বুঢ়া হৈ যায়, সকলোৰে লগত মিলিব পৰা এটা মন আছিলে তেওঁৰ। আৰু তেওঁৰ দৰে মানুহ চাগে আমি জীৱনত আৰু কেতিয়াও বিচাৰি নাপাওঁ। তেওঁ মানে ভূপেন হাজৰিকাৰ পিছতে মানে যে তেওঁৰ যে জেগা আছিলে, সেইটো ক'ব লগা কথা। আৰু ভূপেন হাজৰিকাৰ পিছত আমি ইমানে সৌভাগ্য যে জুবিন দাক পাইছিলোঁ, কিন্তু জুবিন দাৰ পিছত এনেকুৱা এজন মানুহ আমি কেতিয়াও নাপাওঁ। সেয়ে আমি সৰুৰ পৰা জানমণি, জোনবাই, ৰাংঢালী এইবোৰ গান শুনি, বিহু শুনি আমি ডাঙৰ হৈছোঁ। মই যেতিয়া সৰুতে বিহু বুজি নাপাওঁ, সেই চিনেমাবোৰ চাই চাই বিহু শিকিছিলোঁ, বিহু নাচিব শিকিছোঁ মই। কিন্তু সেই জুবিন দা আৰু আজি আমাৰ মাজত যে নাই, সেইটো মানে ভাবিব লগা, মানে মনে নকয় যে তেওঁ নাই, মানে ক'বলৈ ভাষাই নাই। মই কি ক'ম, মুখৰ পৰা শব্দ ওলোৱা নাই, এনেকুৱা নিচিনা হৈ গৈছে। জুবিনৰ বিষয়ে ক'ব গ'লেনো কেতিয়াও ইতিহাস শেষ নহয়, কিন্তু তেওঁ যে আমাৰ মাজত যেনেকৈ আগত জীয়াই আছিলে, সদায় জীয়াই থাকিব। তেওঁক আমি মৰিব নিদিওঁ, মৃত্যু নহয়ে। তেওঁ ভগৱানৰ ওচৰত গুচি গৈছে, তেওঁ তাতেই থাকিব। কিন্তু তেওঁ মানুহজন নহ'লেও যে তেওঁৰ আত্মাটো আমাৰ মাজত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।